মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ লেচন নম্বৰ 3 ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা বাবৰ আৰু হুমায়ুন এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে উত্তৰখিনি কৈ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল একোটিকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰ দিল্লীৰ শেষ তুৰ্কী আফগান সম্ৰাটগৰাকীৰ নাম কি? দিল্লীৰ শেষ তুৰ্কী আফগান সম্ৰাটগৰাকীৰ নাম আছিলে ইব্ৰাহিম লোডি। খ নম্বৰ প্ৰশ্ন পানিপটৰ প্ৰথম যুদ্ধ কিমান খ্ৰীষ্টাব্দত সংঘটিত হৈছিল? পানিপটৰ যি প্ৰথম যুদ্ধ হৈছিল সেয়া হৈছিলে 1526 খ্ৰীষ্টাব্দত। তোমালোকে কমেণ্ট ছেকশ্যনত কাৰ কাৰ মাজত সংঘটিত হৈছিল তোমালোকে জনাবা। গ নম্বৰ প্ৰশ্ন মোগল ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন? মোগল যিটো ৰাজবংশ আছিল এই ৰাজবংশটোৰ প্ৰতিষ্ঠা কৰিছিলে বাবৰে। গতিকে মোগল ৰাজবংশৰ প্ৰতিষ্ঠাতা বাবৰ বুলি লিখিবা। ঘ নম্বৰ প্ৰশ্ন বাবৰে জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ নাম কি? মোগল ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বাবৰে। গতিকে বাবৰে জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ নাম আছিলে ফৰঘনা ৰাজ্য। 9 নম্বৰ প্ৰশ্ন বাবৰৰ আত্মজীৱনীখনৰ নাম কি? বাবৰৰ এখন আত্মজীৱনী আছিল, সেই আত্মজীৱনীখনৰ নাম হৈছে তুজুক ই বাবৰি বা তোমালোকে বাবৰনামা বুলিও লিখিব পাৰিবা। 5 নম্বৰ প্ৰশ্ন পানিপটৰ প্ৰথম যুদ্ধত বাবৰে জয়লাভ কৰাৰ মূল কাৰণটো কি আছিল? পানিপটৰ যি প্ৰথম যুদ্ধ হৈছিল এই প্ৰথম যুদ্ধত বাবৰে জয়লাভ কৰিছিল। জয়লাভ কৰাৰ মূল কাৰণটো আছিলে যে বাবৰৰ সৈন্যবাহিনী বন্দুক বাৰুদেৰে সুসজ্জিত আৰু শৃংখলাবদ্ধ আছিল। 2 নম্বৰ প্ৰশ্ন সুৰ বংশৰ প্ৰতিষ্ঠাতা কোন? সুৰ বংশৰ প্ৰতিষ্ঠাতা আছিলে শ্বেৰশ্বাহ। 3 নম্বৰ প্ৰশ্নটো আছিল গ্ৰেণ্ড ট্ৰাংক ৰোড নামৰ আলিবাটটো ক'ৰ পৰা ক'লৈ বিস্তৃত? গ্ৰেণ্ড ট্ৰাংক ৰোড নামৰ যিটো আলিবাট আছিল সেই আলিবাটটো উত্তৰ ভাৰতৰ বাৰাণসী, এলাহাবাদ, দিল্লী, লুধিয়ানা, জলন্ধৰ আদি সংযোগ কৰি লাহোৰলৈ বিস্তৃত। 9 নম্বৰ প্ৰশ্ন আছিল ঘোঁৰাৰে দাগ অনা নিয়াৰ ব্যৱস্থা পোনপ্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰটো লিখিবা যে ঘোঁৰাৰে দাগ অনা নিয়াৰ ব্যৱস্থা পোনপ্ৰথমে শ্বেৰশ্বাহে প্ৰৱৰ্তন কৰিছিলে। তোমালোকে যদিহে আন কোনোবাটো পাঠৰ প্ৰশ্ন উত্তৰ কৰিব পৰা নাই বা কোনোবাটো প্ৰশ্নৰ উত্তৰ নোৱাৰা কমেণ্ট ছেকশ্যনত জনাবা, মই উত্তৰটো কমেণ্ট ছেকশ্যনতে দিবলৈ চেষ্টা কৰিম। 2 নম্বৰ প্ৰশ্নটো আছিল যে পানিপটৰ প্ৰথম যুদ্ধৰ ওপৰত এটি টোকা লিখা। মই তোমালোক টোকাটো অতি চমুকৈ লিখি দিছোঁ, যদি দীঘলীয়াকৈ লাগে তথাপিও মই লিখি দিব পাৰিম, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। উত্তৰটো তোমালোকে এনেধৰণে লিখিব পৰা যে 1526 খ্ৰীষ্টাব্দত বাবৰে পানিপট নামৰ ঠাইত দিল্লীৰ চুলতান ইব্ৰাহিম লোডিৰ লগত মুখামুখি সংঘৰ্ষত লিপ্ত হয়। অৰ্থাৎ পানিপটৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? দিল্লীৰ চুলতান ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত পানিপটৰ প্ৰথম যুদ্ধ হৈছিল। বাবৰৰ বন্দুক বাৰুদেৰে সুসজ্জিত আৰু শৃংখলাবদ্ধ 12,000 পদাতিক সৈন্যবাহিনীৰ ওচৰত ইব্ৰাহিম লোডিৰ বিশাল পদাতিক অশ্বাৰোহী হস্তি বাহিনী পৰাজিত হয়। ৰণক্ষেত্ৰত ইব্ৰাহিম লোডিৰ মৃত্যু হয় আৰু লগে লগে দিল্লীৰ তুৰ্কী চুলতানৰ শাসনৰ অন্ত পৰে আৰু ভাৰতৰ ইতিহাসত মোগল ৰাজবংশই ভুমুকি মাৰে। আৰু সেই যি পানিপটৰ প্ৰথম যুদ্ধ হৈছিল এই পানিপটৰ প্ৰথম যুদ্ধত ইব্ৰাহিম লোডিৰ পৰাজিত হৈছিল আৰু ৰণক্ষেত্ৰত অৰ্থাৎ যুদ্ধক্ষেত্ৰতে ইব্ৰাহিম লোডিৰ মৃত্যু হৈছিলে। 3 নম্বৰ প্ৰশ্ন আছিল শ্বেৰশ্বাহৰ প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা। উত্তৰটো এনেধৰণে লিখিবা যে অতি কম সময়ৰ বাবে দিল্লীৰ সিংহাসনত আৰোহণ কৰা শ্বেৰশ্বাহে নিজৰ দক্ষ প্ৰশাসনেৰে ভাৰতৰ ইতিহাসত তেওঁৰ নাম যুগমীয়া কৰি থৈ গৈছে। শ্বেৰশ্বাহে ৰাজ্যখনক 47টা ভাগত বিভক্ত কৰিছিল। এইবোৰ পৰিচালনা কৰাৰ বাবে নিৰ্দিষ্ট বিষয়া নিয়োগ কৰিছিল। তেওঁ সৈন্যবাহিনীক মাহিলী বেতন দিয়াৰো ব্যৱস্থা কৰিছিল। শ্বেৰশ্বাহে মাটিৰ মালিকী স্বত্ব স্পষ্ট কৰিবলৈ ভূমিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিছিল। শ্বেৰশ্বাহে মুদ্ৰা ব্যৱস্থাৰো সংস্কাৰ সাধন কৰিছিল। শ্বেৰশ্বাহৰ দিনতে সোণ, ৰূপ আৰু তামৰ মুদ্ৰাৰ প্ৰচলন আছিল। বেহা বেপাৰৰ উন্নতিৰ বাবে বংগদেশৰ সোণাৰগাঁৱৰ পৰা সিন্ধু উপত্যকালৈ তেওঁ এটা আলিবাটো নিৰ্মাণ কৰিছিল। এই আলিবাটটো গ্ৰেণ্ড ট্ৰাংক ৰোড নামেৰে জনাজাত। শ্বেৰশ্বাহে ঘোঁৰাৰে দাগ অনা নিয়াৰো ব্যৱস্থা কৰিছিলে। এইখিনি আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টি চাই তোমালোকে ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে তোমালোকৰ যদি আন কিবা কুৱেশ্যন সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা। মই চেষ্টা কৰিম তোমালোকে কৰা প্ৰতিটো প্ৰশ্নৰে উত্তৰসমূহ দিবলৈ।